আজি মোৰ সৰভোগ ভবানীপুৰ সমষ্টিত আশীৰ্বাদ যাত্ৰা আছিলে। যিহেতু মই গুৱাহাটীলৈ গাড়ী দি উভতি যাম, মই কৃষ্ণগুৰু সেৱাশ্ৰমত আহি প্ৰভু ঈশ্বৰৰ আশীৰ্বাদ ললো, যাতে সকলোৰে শান্তি হয়, সকলো আমি যিটো লক্ষ্যত আগবাঢ়িছো তাত যাতে সফল হ'ব পাৰো। মাজে মাজে মই আহিও থাকো, আজিও আহিলো। মই নামনি উজনি বুলি কোৱা নাই, এইবাৰ ঐতিহাসিক ফলাফল ভাৰতীয় জনতা পাৰ্টি, অসম গণ পৰিষদ আৰু BPF দলে লাভ কৰিব। মইতো বিচাৰো যে কাৰো মনোনয়ন নাকচ নহওক, কাৰণ আমি যেতিয়া ভালকৈ ইলেকশ্যন খেলিবই পাৰো। কিন্তু নিয়ম নীতিৰ মাজতে ইলেকশ্যন হয়, কোনোবাই যদি ভুল কৰি নমিনেশ্যন দিছে তাৰ ৰিজেক্ট হ'ব, আৰু যদি ভালকৈ দিছে একচেপ্ট হ'ব। কিন্তু আল্টিমেটলি ইলেকশ্যনটো হ'বই, সেইখন নমিনেশ্যন গ'লেওতো আৰু বাকী থাকিবই। সেইকাৰণে আমি ইলেকশ্যনৰ কাৰণে সাজু হৈছোঁ। পৰহি মই সৰ্থেবাৰীত মিটিং কৰিব আহিমেই বৰপেটাত। এইবাৰ সৰ্থেবাৰীত বানপানীও হোৱা নাই, নতুন অসমমালা ৰাস্তা হৈছে, নলবাৰীলৈকেও ফটক কৰি গৈ পাব, আৰু বজালীলৈকেও মেডিকেলৰো নিৰ্মাণ কাম পূৰ্ণ গতিত চলি আছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।